নাহৰকটীয়াত নিৰ্মাণ হ'ব অসমৰ বৰভেটি গঢ়োতা চাউলুং চুকাফাৰ ওপৰত আধাৰিত বোলছবি শাসনমুখী। আহোমৰ ৰীতি নীতি আৰু পূজা অৰ্চনাৰে টিপাম পাহাৰত আৰম্ভ হ'ল শুভ মুহূৰ্ত। উদীয়মান যুৱক হেমেন কুমাৰৰ চিত্ৰনাট্য পৰিচালনা গীতৰ ৰচনা আৰু সম্পাদনাৰে অসমৰ বৰভেটি গঢ়োতা পিতৃপুৰুষ চাউলুং চুকাফাৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা ৰাজ ষ্টুডিঅ'ৰ তৃতীয়খন বোলছবি শাসনমুখী। আজি অনুষ্ঠানটো এটা আমাৰ কাৰণে অতি গৌৰৱৰ কথা, যিহেতু আমাৰ আপোনালোকে জানে যে নাহৰকটীয়া সমষ্টিৰ এটা নিৰ্ণায়ক ঠাই হৈছে চাচনি, আৰু চাচনিৰ নিচিনা এটা জেগাৰ পৰা এজন যুৱ প্ৰজন্মৰ যুৱকে এটা বিৰল দুঃসাহসিক কাম কৰিছে, যি সময়ত অসমৰ বিভিন্ন নামী দামী পৰিচালক থকাৰ স্বত্তেও তেওঁলোকে এই দুঃসাহসটো কৰিবলৈ তেওঁলোকৰ একচুটাও তেওঁলোকৰ সাহস নাছিল। তেনে অৱস্থাত আমাৰ চাচনি অঞ্চলৰ এই যুৱকজনে যিটো কাম কৰিছে সেইটো এটা সঁচাকৈ আদৰণীয়, আৰু আমি সদুতাইহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা তেখেতক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি অনুষ্ঠানটো ইমান ধুনীয়াকৈ তেওঁ নিয়াৰিকৈ নিছে, সঁচাকৈ আমি মানিব লাগিব। আজি এই অনুষ্ঠানৰ বিভিন্ন দল সংগঠনৰ লগতে আজি আহোম জনগোষ্ঠীৰ বিভিন্ন ৰাজনৈতিক দলৰ থকা মানুহ ব্যক্তিসকলৰ আমাৰ মাজত উপস্থিত, তেওঁলোকে সহায় জনাইছে। এইটো অতি এটা শুভ লক্ষণ বুলি ভাবিছোঁ। আৰু লগতে আমি এটা কথা ৰাইজক আমি এটা বিনম্ৰভাৱে আমি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ পৰা অনুৰোধ জনাইছোঁ যে এই যে যুৱকজনে যিটো দুঃসাহস কাম কৰিবলৈ আগবাঢ়িছে, হয়তো তেখেতে এই ছবিখন নিৰ্মাণ কৰোঁতে ক'ৰবাত হয়তো লেপছ থাকি যাব পাৰে। সেই লেপছখিনিৰ কাৰণে তেওঁক যাতে সমালোচনা নকৰি এটা পজিটিভ কনচাৰ্ণত আনি পিনে তেখেতক এটা দিশটো তেওঁক দেখাই দিব লাগে, যাতে সেই দিশটো তেওঁ এড কৰি পিনে সেই চিনেমাখন আকৌ এটা সৰ্বাংগী সুন্দৰ ৰূপ এটা দিব পাৰে। এতিয়া দেখিছোঁ বৈকীতৰ দিনত কোনোবা এখন চিনেমা বনালে লগে লগে তাত এটা ক্ৰিটিচিজিম আহি পৰে, আৰু ক্ৰিটিচিজিম ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ আছ, সেইটো আমি চবেই জানো। কিন্তু ক্ৰিটিচিজিম এনেকুৱা ক্ৰিটিচিজিম হ'ব নালাগে যিটো ক্ৰিটিচিজিমে এজন মানুহক সম্পূৰ্ণ ডাইম কৰি পেলায়। তেনেকুৱা আমাক ক্ৰিটিচিজিম আমাৰ প্ৰয়োজন নাই। আমাক এনেকুৱা ক্ৰিটিচিজিম লাগে যিটো ক্ৰিটিচিজিমে আমাক এটা পজিটিভ কনচাৰ্ণত এটা উলিয়াই দিয়ে। আৰু আমি এটা অসমৰ ৰাইজক এইটোৱে আহ্বান জনাইছোঁ, আজিৰ তাৰিখত অসমীয়া যুৱ প্ৰজন্মৰ যুৱ সমাজত তেনে পৰিচালক খুব কম, নগণ্য। তাৰ ভিতৰত আজি হেমন্ত ৰাজখোৱাই যিটো কাম কৰিছে সেইটো অতি আদৰণীয়। আৰু আপোনালোকে জানে যে চাচনি অঞ্চলৰ নেলাগে সমগ্ৰ অসমে চিনি পায় চন্দ্ৰ ৰাজখোৱা আৰু সূৰ্য ৰাজখোৱা, যিটো গ্ৰহ নক্ষত্ৰৰ লগত জড়িত। তেনে এটা পৰিয়ালৰ যুৱক হিচাপে তেখেতে যিটো কাম কৰিছে, তেওঁ সেই পৰিয়ালটোৰ ব্যক্তি বাঢ়ি আৰু তেনেকুৱা দুঃসাহস কাম কোনো কৰিব নোৱাৰে, সেইটো স্পষ্ট সত্য কথা। আমি যিহেতু এটা পৰিয়াল, সেই পৰিয়াল হিচাপে আমি চাচনিত আমি আছোঁ, আমি এই অঞ্চলটোত আছোঁ। আমি সেইটো বিচাৰিছোঁ যে সমগ্ৰ অসমৰ ৰাইজে এই পক্ষটো আজি শিকক। কাৰণ কেলৈ আজি অসমৰ ইতিবৃত্ত পটভূমি কেনেকৈ অসমখন কেনেকৈ সৃষ্টি হ'ল, ইয়াৰ নামাকৰণ কেনেকৈ হ'ল, ইয়াৰ উত্থানটো কেনেকৈ হ'ল, সেই গোটেই বিষয়টো আজি অসমৰ বহু ব্যক্তিয়ে নাজানে। তেওঁলোকে অসমৰ সন্তান, অসমৰ বিদগ্ধ পণ্ডিত কিবা কয়, কিন্তু আজিৰ তাৰিখত তেখেতসকলক যদি ইতিবৃত্তৰ বিষয়ে তেওঁলোকে শূন্য টলাৰেঞ্চত উত্তৰ দিব। সেইকাৰণে আমি কওঁ যে এই অসমৰ যিটো এটা ইতিবৃত্ত লৈ পিনে চিনেমা বনাব লৈছে বা বোলছবি বনাব লৈছে, এইটো অসমত এটা বিৰল, এইটো এটা গৌৰৱ, অসম গৌৰৱ বুলি ভাবিছোঁ। মই অসম চৰকাৰকে আহ্বান জনাইছোঁ, হেমন্ত ৰাজখোৱা ডাঙৰীয়াই যিটো কাম কৰিছে, তেখেতক এটলিষ্ট এজ এ ইউথ প্ৰডিউচাৰ হিচাপে, ইউথ ডাইৰেক্টৰ হিচাপে তেখেতক আইডেণ্টিফাই কৰে। বুধবাৰে বোলছবি শাসনমুখীৰ শুভাৰম্ভ কৰে সম্পাদক হেমন কুমাৰে। বগা ঘোঁৰা বলি দি অসমৰ প্ৰথম নাম মুকদুন চুনখাম ৰখা তথা আহোমৰ প্ৰথম ৰাজধানী টিপাম দেওশালী থানত শুভাৰম্ভ কৰা হয় শাসনমুখী, য'ত উপস্থিত আছিল হাতী হেৰুৱালো লিহিৰি বনত বোলছবিখনৰ স্ৰষ্টা বিপ্লৱ চৌধুৰী, টাইপাৰ কেন্দ্ৰীয় উপসভাপতি মানচাও সুৰুজ ৰংচোৱাল, ডিব্ৰুগড় জিলাৰ আটাচুৰ মুখ্য উপদেষ্টা মানচাও দেৱকান্ত গগৈ, নাহৰকটীয়া আঞ্চলিক টাই মহিলা পৰিষদৰ সম্পাদিকা কৃষ্ণা সন্দিকৈ, ডিব্ৰুগড় জিলাৰ টাই ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা নীৰেণ নন্দ ফুকন, নাহৰকটীয়া জিলা পৰিষদৰ সদস্যা উৰ্মিমালা গগৈ, টাই আহোম ছাত্ৰ সন্থাৰ নাহৰকটীয়া আঞ্চলিকৰ সভাপতি দণ্ডেশ্বৰ গগৈ,
টিপাম টাই সাহিত্য সভাৰ সভাপতি ৰঞ্জিত গগৈকে ধৰি 40 জন কলা কুশলী উপস্থিত থাকে। অসমখনৰ প্ৰতিষ্ঠা হৈছিল, অসমখনৰ নাম হৈছিলে মুগদন চুনখাম। তেখেতৰ এই পবিত্ৰ অনুষ্ঠানটোত তেখেতক লৈ আমি এখন ছবি কৰাৰ প্ৰয়াস কৰিছোঁ। সেয়েহে আজি আমি শুভ মুহূৰ্তৰ দিনটো ইয়াতে কৰিলোঁ, তেখেতৰ ওচৰত এগৰাকী সহায় আগবঢ়ালোঁ। অসমৰ ৰাজ্যলৈ আমি আগবঢ়াব বিচাৰোঁ। ছবিখনৰ নাম শাসনমুখী। তাৰ মূল কাহিনীভাগ কেনেকুৱা ধৰণৰ, আমাৰ যেতিয়া ইন্দ্ৰবংশৰ মত্যত যেতিয়া ইন্দ্ৰবংশ নাছিলে, তেতিয়া তেখেতলোকে ইন্দ্ৰবংশ প্ৰতিষ্ঠাৰ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলে। সেয়েহে জাচিংফাক সেৱা কৰি বিশ্বকুমাৰ হতুৱাই মনোনীত কিছু বস্তু, হেন্দাং, তেনেকৈ ঢাল, এনেকৈ কাঞ্চেংমুখ, এনেকৈ বস্তুবোৰ তেখেতলোকে বিশ্বকুমাৰ হতুৱাই বনোৱাই মানে মত্যলৈ পঠাইছিলে। খুনলুং যেতিয়া মত্য আহি পালে, সোণৰ জখলাই নামি আহি যেতিয়া মত্য পালেহি, পোৱাৰ পিছত তেখেতলোকে দেখিলে যে এই কোন ঠাইত মানে ৰাজ্য স্থাপন কৰিব পৰা যাব। ৰাজ্য স্থাপন কৰিবলৈ যাওঁতে তেখেতলোকে যিটো মঙল চাবলৈ যিটো বস্তু হয়, কাঞ্চেং মঙল থাকি আহিল। তেতিয়া লংগু নামৰ মানুহজনৰ যোগেদি আকৌ দ্বিতীয়বাৰ ইন্দ্ৰপুৰীলৈ পঠিয়ালে। ইন্দ্ৰপুৰীলৈ পঠিওৱাৰ পিছত ইমানখিনি যে পাহৰিয়ে গ'ল, তেখেতে ভৱিষ্যতে কি কৰিব, কেনেকৈ ৰাজত্ব কৰিব। দুধুমূৰ্ধ যেতিয়া ইন্দ্ৰপুৰীলৈ পোৱাৰ পিছত এনেকুৱা এটা বস্তু তেখেতলোকে অৰ্পণ কৰিছিলে, যিটো বস্তুৰ নাম কালহীৰা। সেই কালহীৰা লৈ লংগু যেতিয়া ঘৰ পালেহি, নিজৰ জাগা যেতিয়া পালেহি, পোৱাৰ পিছত তেখেতলোকে শাসন কৰিলে। শাসন কৰাৰ পিছত আৰু তেনেকৈ মত্যৰ স্থাপন হ'ল, ইন্দ্ৰবংশৰ স্থাপন হ'ল। তাৰপিছত আপোনালোকৰ যেতিয়া চুকাফাৰ যেতিয়া জন্ম হ'ল, চুকাফাৰ জন্ম হোৱাৰ পিছত তেখেতক যেতিয়া মাউলুঙৰ ৰজা পতাৰ সিদ্ধান্ত লোৱা হৈছিলে, ঠিক সেই সময়ত টিপাম ঠাইখন পাইছিল। এই টিপাম ঠাইখনৰ নাম তেখেতে প্ৰথম দিয়ে মুগদন চুনখাম। আৰু তাৰপিছতে মুগদন চুনখাম হোৱাৰ পিছতে আমি চিনেমাখনৰ মেজৰ যিটো কাহিনী, তালৈ আমি সোমাই যাম। অসমবাসী ৰাইজে ভাবিছোঁ আকোৱালি ল'ব, কাৰণ এটা বিৰল প্ৰচেষ্টা হাতত লৈছোঁ। গোলকুটিবোৰ আঙুলিয়াই দিব, সমালোচনা মাধ্যমে নলৈ গোলকুটি আঙুলিয়াই দি আমাক আকোৱালি ল'ব বুলি আশা কৰিছোঁ। আৰু ই আছিলে বুকুৰে মণি প্ৰথমখন। ছেকেণ্ডখন আছিলে মোৰ বোলছবি মেহবিলৰ কথা। ভাল সঁহাৰি, অসমৰ ৰাইজৰ ভাল সঁহাৰি। প্ৰতিটো সিহঁতে ধুনীয়া হলত ধুনীয়া শ্ব' হৈছে। তিনিচুকীয়াৰ হলেও বাদ দি বাকী হলত ভাল আমাৰ ইনকাম হৈছে। ৰাইজৰ ভাল সঁহাৰি পাইছোঁ, সেইটো বৰ আনন্দদায়ক কথা। পৰিচালকগৰাকীৰ আশা ছবিখনে অসম বুৰঞ্জীৰ বহু কথা উনুকিয়াই যোৱাৰ লগতে আহোম জনগোষ্ঠীৰ ইতিহাস সম্পৰ্কে নৱপ্ৰজন্মক পৰিচিত কৰাই দিয়াত এক ইতিবাচক ভূমিকা পালন কৰিব। এখন চিনেমাখন তৈয়াৰ কৰিবৰ কাৰণে যিখিনি আপোনাৰ আৰ্থিকভাৱে মানে সহযোগিতাৰ প্ৰয়োজন, আজি তেওঁ কেনেধৰণে উজুতি খাইছে নাই খোৱা সেইটো আমাৰ চিন্তনীয় বিষয় নহয়। কামখিনি কৰি পেলাইছে, যিয়ে হাতত লৈছে তাকে কৰিছে। কিন্তু এটা কথা ক'ব লাগিব, আজি আমি চৰকাৰীভাৱে অসম চৰকাৰকো মই এটা অনুৰোধ কৰিছো, আমাৰ তেখেতো গ্ৰামাঞ্চলৰ এজন বিশিষ্ট ব্যক্তি, তেখেতো আমাৰ সাংস্কৃতিক জগতৰ লগত জড়িত, তেখেতেও চিনেমা উলিয়াইছে। কিন্তু আজি গুৱাহাটী হেন জেগাত থকা মানুহবিলাকে অকণমান কিবা এটা কৰিলে যিটো লুকাত হয়, কিন্তু আমাৰ গ্ৰামাঞ্চলত তেখেতে যিখিনি কৰি আছে তেনেকে তেনেধৰণে এটা সা সুবিধা পাব লাগে বুলি আমি নাহৰকটীয়াবাসী ৰাইজে আশা কৰো। কাৰণ নাহৰকটীয়াবাসী বুলিয়ে কোৱা নাই, এতিয়াতো তেখেতৰ আগৰ যিখন আপোনাৰ ওলাই গৈছে সেইখনে যথেষ্ট প্ৰচাৰো হৈছে, সন্মানো পাইছে। ঠিক তেনেকে এইখনো হাতত লৈছে, এইখনো নিশ্চয় সপোন যেতিয়া সফল হবলৈ গৈ আছে, ঠিক তেনেকে কামখিনিও সুচাৰুৰূপে হ'ব বুলি আমি আশাবাদী। গতিকে আমি ভাবো তেখেতৰ যিটো সুন্দৰ চিন্তা এটা আছে, সেই চিন্তাটোত আমি যদি অসম চৰকাৰে যদি তেখেতক আৰ্থিকভাৱে অকণমান যদি সহায় কৰে, সহায়ৰ হাত আগবঢ়ায়, তেখেতৰ চিন্তাটো আৰু আগলৈ যাব বুলি আমি আশা কৰো। গতিকে সকলোকে অনুৰোধ কৰিছো, তেখেতসকলেও অনুৰোধ কৰিছো, তেওঁলোকে আমাৰ সপোন গ্ৰামাঞ্চলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ সপোনবিলাক যে তেওঁলোকে বাস্তৱায়িত কৰি আমাক যাতে গাঁৱৰ গ্ৰামাঞ্চলৰ যিখিনি আমাৰ কলা কৌশলী আছে তেখেতলোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰখনত তেওঁলোকে সুচল হোৱাত আমাক যাতে আৰ্থিকভাৱে অসম চৰকাৰে কিবা এটা অনুদান দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট PNT অসম।